টাইম এটাই স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা খবৰ লৈ আহিছো এটা গুদাম আৰু এই গুদামটোত এতিয়া ভৰি আছে মটৰ চাইকেলৰ পৰা আৰম্ভ কৰি তামৰ তাৰলৈকে বহু বস্তু আৰু এই সামগ্ৰী কোনে গুটাইছিল এই গুদামটোত এই সামগ্ৰীসমূহ এই গুদামটোত গুটোৱা ব্যক্তি আছিল ৰফিকুল ইছলাম আৰু সাজিদ ৰছিদ ৰফিকুল ইছলাম আৰু সাজিদ ৰছিদ হৈছে দুৰ্ধৰ্ষ চুৰ এই দুৰ্ধৰ্ষ চুৰৰ হাতত লাগিছে হ্যান্ডকাফ আৰু দুই চুৰক লৈ আৰক্ষীয়ে যেতিয়া সেই স্থানত অভিযান চলাবলৈ গৈছিল তাৰ পিছতে পোহৰ লৈ আহিছে সমগ্ৰ ঘটনা মটৰ চাইকেল আছে চুৰি সামগ্ৰী আছে আপুনি মানুহ দুজন ভালকৈ চাই লওক এজন হৈছে ৰফিকুল আৰু আনজন হৈছে ৰছিদ ৰফিকুল আৰু ৰছিদ এই দুই চুৰে বিভিন্ন প্ৰান্তত চুৰি কাৰ্যৰে সন্ত্ৰাস চলাই আহিছিল অৱশেষত আৰক্ষীয়ে এই চুৰক ধৰিবলৈ সক্ষম হৈছে দুই দুৰ্ধৰ্ষ চুৰ ৰফিকুল আৰু ৰছিদ আৰক্ষীৰ বাবে মূৰৰ কামুৰণি হৈ পৰিছিল গতিকে আপুনিও যদি এই দুই ৰফিকুল আৰু ৰছিদক কৰবাত দেখিছিল তাৰ পিছতে যদি আপোনাৰ মটৰ চাইকেলখন হেৰাইছিল বা আপোনাৰ পানীৰ মটৰটো হেৰাইছিল গাড়ীৰ বেটাৰী হেৰাইছিল তেনেহলে আপুনি লগে লগে আৰক্ষীক কেতিয়াই খবৰ কৰক কাৰণ আৰক্ষী এতিয়া বহু সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে কত এই ঘটনা সংঘটিত হৈছে লৈছে এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে এই খবৰ ধুবুৰীত দুৰ্ধৰ্ষ চুৰ ৰফিকুল ইছলাম আৰু সাজিদ ৰছিদক গ্ৰেপ্তাৰ ধুবুৰী আৰক্ষীয়ে অভিযান চলাই উৎখাত কৰে বৃহৎ চুৰি সামগ্ৰীৰ ঘাটি এটা গুদামত আৰক্ষীয়ে অভিযান চলাই এইসমূহ সামগ্ৰী উদ্ধাৰ কৰিছে ঘাটিৰ পৰা উদ্ধাৰ কৰিছে দুখন মটৰচাইকেল তিনিখন চাইকেল 10টাকৈ পানীৰ পাম্প 10টা চিলিঙি ফেন তিনিটাকৈ গেছ চিলিণ্ডাৰ 32খনকৈ মোবাইলৰ সিম কাৰ্ড আৰু 6খন ৰড কাটাৰ প্ৰায় 100খন কাহৰ থালি 5টা বেটাৰী তামৰ তার দীর্ঘ দিন ধৰি চুৰি কাৰ্যৰে সন্ত্ৰাস সৃষ্টি কৰি মজুত কৰিছিল এই সমূহ সামগ্ৰী আৰু চুৰি কৰিয়ে গুদাম ঘৰ ভৰাই ৰাখিছিল এই দুৰ্ধৰ্ষ চুৰে চুৰি সামগ্ৰী ৰখা গুদামত আৰক্ষীয়ে অভিযান চলাই পোহৰলৈ আহে বা জব্দ কৰে এই সমূহ সামগ্ৰী ধুবুৰী সদৰ থানাৰ ওসি প্ৰীতম দাসৰ নেতৃত্বত চলিছিল এই অভিযান আমি পুনৰ জনাইছো এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিগত সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল চুৰি কাৰ্যৰে সন্ত্ৰাস চলাই আহিছিল একাংশ চুৰে আৰু যিবোৰ চুৰ এতিয়া আৰক্ষীৰ বাবে মূৰৰ কামুৰণি হৈছিল ধুবুৰীটো ঠিক সেই ধৰণে বিভিন্ন সময়ত চুৰি কাৰ্য সংঘটিত হৈছিল নিদ্ৰাহৰণ হৈছিল জনসাধাৰণৰ ধুবুৰীৰ বিভিন্ন প্ৰান্তত আৰু এই ধুবুৰীৰ বিভিন্ন থানা আৰক্ষী চকীসমূহত গোচৰ ৰুজু কৰা হৈছিল চুৰি কাৰ্য সন্দৰ্ভত আৰক্ষীয়ে অভিযান চলাইও কিন্তু চুৰক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাছিল অৱশেষত এই দুই চুৰৰ হাতত লাগিল হ্যান্ডকাফ ভালদৰে চাই লওক দুইখন মুখ এটা হৈছে ৰফিকুল ইছলাম আৰু আনটো হৈছে সাজিদ ৰছিদ এই দুই চুৰে ধুবুৰী বিভিন্ন প্ৰান্তত সন্ত্ৰাস চলাই আহিছিল কৰবাত যদি মটৰচাইকেল চুৰি কৰিছিল কৰবাত চুৰি কৰিছিল পানীৰ মটৰ গাড়ীৰ বেটাৰী দুৱাৰ খোলা দেখিলে গৃহস্থৰ ঘৰত প্ৰৱেশ কৰিছিল বা গৃহস্থ নথকা খবৰ লাভ কৰিলে গৃহস্থ নথকা ঘৰত প্ৰৱেশ কৰি ফেন পানীৰ মটৰ টিভি ফ্ৰিজ সকলো লৈ উধাও হৈছিল এই চুৰৰ গেংটো অৱশেষত আৰক্ষীৰ জালত পৰিছে এই চুৰৰ গেংটোৰ দুই সদস্য এই দুই সদস্যৰ লগত আৰু কোনো লোক জড়িত থকাৰ সন্দেহ এতিয়া আৰক্ষীয়ে লাভ কৰিছে আৰক্ষী ইতিমধ্যে তদন্তত বহু তথ্যও লাভ কৰিছে বহু ক্লু লাভ কৰিছে যিকোনো মুহূৰ্ততে এই ঘটনাৰ বা এই চুৰি কাণ্ডৰ যিসকল মাষ্টাৰ মাইণ্ড আছে সেয়াও শীঘ্ৰেই জালত পৰিব কাৰণ আৰক্ষী ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰগতিত অব্যাহত ৰাখিছে আৰু এই দুই চুৰক জেৰা চলাই আছে দুই চুৰক লৈ আৰক্ষীয়ে যেতিয়া অভিযান চলাবলৈ গৈছিল গুদামত কি সামগ্ৰী জব্দ কৰিছে চাওক এয়া কাহৰ বাচন বৰ্তন জব্দ কৰিছে নতুন পুৰণি বহু কাহৰ বাচন বৰ্তন হেলমেট পৰ্যন্ত জব্দ কৰিছে আনফালে এইবিলাক পিতলৰ কলহ জব্দ কৰিছে পানীৰ মটৰ চাওক কেইবাটাও পানীৰ মটৰ জব্দ কৰিছে ধুবুৰীৰ বিভিন্ন প্ৰান্তৰ পৰা এইসমূহ সামগ্ৰী চুৰি কৰিছিল লোহাৰ ৰড জব্দ কৰিছে কিদৰে তেওঁলোকে চুৰি কাৰ্য সংঘটিত কৰিছিল কিদৰে ৰড কাটি মানুহৰ ঘৰত প্ৰৱেশ কৰিছিল সেই চুৰি কাৰ্যত ব্যৱহৃত বহু হা সামগ্ৰী পৰ্যন্ত ৰড কাটাৰ পৰ্যন্ত তেওঁলোকে কেনেধৰণে মজুত কৰি ৰাখিছিল আৰক্ষীয়ে অভিযানত সকলো সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে গতিকে এই দুয়োখন মুখ আপুনি দুইটা চেহেৰা আপুনি ভালদৰে চাই লওক ৰফিকুল ইছলাম আৰু সাজিদ ৰছিদ এই দুই চুৰক কৰবাত যদি দেখিছিল আৰু দেখাৰ পিছতে যদি আপোনাৰ ঘৰৰ ভিতৰৰ পৰা হা সামগ্ৰী হেৰাইছিল বা আপোনাৰ
পদুলিৰ পৰা মটৰচাইকেলখন আপোনাৰ গেৰেজৰ পৰা যদি মটৰচাইকেলখন হেৰাইছিল তেনেহলে আপুনি আজিয়ে লগে লগে আৰক্ষীক খবৰ দিয়ক পানীৰ মটৰৰ পৰা আৰম্ভ কৰি গাড়ীৰ বেটাৰীৰ পৰা আৰম্ভ কৰি সাইকেল মটৰচাইকেল সিলিন্ডাৰ পৰ্যন্ত জব্দ কৰিছে এতিয়া আৰক্ষীয়ে এতিয়া যেহেতু গ্যাস সিলিন্ডাৰ বজাৰত এক প্ৰকাৰ নাটনি দেখিবলৈ পোৱা গৈছে কিন্তু এই দুই চুৰে গৃহস্থ নথকাৰ সুযোগ লৈ মানুহৰ ঘৰত প্ৰৱেশ কৰিছিল বা যিসমূহ হোটেল সৰু সৰু হোটেল ৰেষ্টুৰেণ্টবোৰ নিশা হলে বন্ধ কৰি মালিক কৰ্মচাৰী গুচি যায় তেতিয়াই হোটেল ৰেষ্টুৰেণ্টৰ তলা ভাঙি তাত প্ৰৱেশ কৰি গ্যাস সিলিন্ডাৰ লৈ উঠাও হৈছিল আৰু সেই গ্যাস সিলিন্ডাৰ পৰ্যন্ত গুদাম ঘৰত মজুত কৰি ৰাখিছিল আৰু এই চুৰি সামগ্ৰীসমূহ বিভিন্ন সময়ত তেওঁলোকে বজাৰত বিক্ৰী কৰি আহিছিল দৃশ্য চাওক ভালদৰে চাওক এয়া কৰবাত যদি ই ৰিক্সাৰ বেটাৰী দেখিব আপুনি কৰবাত দেখিব টেম্পু বা অন্যান্য বাহনৰ বেটাৰী মটৰচাইকেলৰ বেটাৰীও দেখিব আপুনি আৰু পানীৰ মটৰ দেখিছে গ্যাস সিলিন্ডাৰ দেখিছে কাঁহৰ বাচন বৰ্তন কলহ আদি বহু সামগ্ৰী দেখিছে ইনভাৰ্টাৰ দেখিছে সৰু সৰু ইনভাৰ্টাৰ যিসমূহ দোকানত ব্যৱহাৰ কৰে সৰু সৰু দোকানসমূহত সেইসমূহ ইনভাৰ্টাৰ পৰ্যন্ত দাঙি আনিছে কেতিয়াবা হেলমেটো দাঙি আনে যে বহু মটৰচাইকেল আৰোহীয়ে বা স্কুটি আৰোহীয়ে মটৰচাইকেলখনতে বা স্কুটিখনতে হেলমেটটো থৈ ঘপককৈ ওচৰৰ দোকানখনৰ পৰা আহিম বুলি তেওঁলোক যায় কিন্তু সেই সময়তে মাত্ৰ কেইটামান ছেকেণ্ডৰ ভিতৰতে এইসমূহ সামগ্ৰী বা হেলমেট লৈ উঠাও হয় মটৰচাইকেলৰ পৰা স্কুটিৰ পৰা অৱশেষত আৰক্ষীৰ জালত পৰিছে এই দুই চুৰ ধুবুৰীৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাস সৃষ্টি কৰা এই দুই চুৰক কৰায়ত্ব কৰাৰ পিছতে এতিয়া আৰক্ষীয়ে এই দুই চুৰক লগত লৈ ঘাটিয়ে ঘাটিয়ে চলাইছে অভিযান আৰু ইতিমধ্যে এটা ঘাটিৰ পৰা এইসমূহ সামগ্ৰী উদ্ধাৰ কৰাৰ সমান্তৰালভাৱে বহু আৰু অন্য স্থানত ক'ৰ পৰা তেওঁলোকে এইসমূহ চুৰি কৰিছিল বা কোন কোন প্ৰান্তত চুৰি কৰিছিল সেই সন্দৰ্ভতো ইতিমধ্যে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু এই এটা বৃহৎ যেহেতু গুদামত প্ৰৱেশ কৰি এইসমূহ বৃহৎ পৰিমাণৰ সামগ্ৰী জব্দ কৰিছে গতিকে এই নিশ্চিতভাৱে কোনো এক বৃহৎ চক্ৰ এই চুৰি কাণ্ডৰ সৈতে জড়িত থকাৰ আৰক্ষীয়ে সন্দেহ কৰিছে আৰু যাৰ বাবে আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰগতিত চলাই থকা পৰিলক্ষিত হৈছে নাই মানে আমাৰ ধুবুৰী টাউনৰ পৰা এখন হিৰো ইম্পালছ বাইক চুৰি হৈছিলে আমাৰ পুধাবৰ কাষৰ গলিটোৰ পৰা আমি বিচাৰি ওলালো বাইকখন এইটো জগ্ৰাপাৰ পাৰ্ট 3 তাৰপাছত যোনটো মানুহে চুৰ কৰি তাত দুজন আছিলে তেখেতক পাওঁতে আমি বহুত আৰু এখন বাইক পালো গ্লেমাৰ আৰু চাইকেল 3খন পালো আৰু তেনেকুৱা মটৰ বহুত পালো কিবা কিবি সামগ্ৰী পাইছো আৰু চাই আছো নাই মানে আমাৰ ধুবুৰী টাউনৰ পৰা এখন হিৰো ইম্পালছ বাইক চুৰি হৈছিলে আমাৰ পুধাবৰ কাষৰ গলিটোৰ পৰা আমি বিচাৰি ওলালো বাইকখন এইটো জগ্ৰাপাৰ পাৰ্ট 3 তাৰপাছত যোনটো মানুহে চুৰ কৰি তাত দুজন আছিলে তেখেতক পাওঁতে আমি বহুত আৰু এখন বাইক পালো গ্লেমাৰ আৰু চাইকেল 3খন পালো আৰু তেনেকুৱা মটৰ বহুত পালো কিবা কিবি সামগ্ৰী পাইছো আৰু চাই আছো নাই মানে আমাৰ ধুবুৰী টাউনৰ পৰা এখন হিৰো ইম্পালছ বাইক চুৰি হৈছিলে আমাৰ পুধাবৰ কাষৰ গলিটোৰ পৰা আমি বিচাৰি ওলালো